নমস্কাৰ, মই ঋতুস্মিন শৰ্মা। এটা ডাঙৰ খবৰ লৈ আহিছোঁ। কোকৰাঝাৰত দুই ভগ্নীক ধৰ্ষণ কৰি হত্যা কৰা মূল অভিযুক্তজনক এই মুহূৰ্তত ভৰিত গুলিয়াইছে আৰু তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছে। কোকৰাঝাৰ আৰক্ষীয়ে মূল ধৰ্ষণকাৰীৰ ভৰিত গুলিয়াইছে। এই মুহূৰ্তত ডাঙৰ খবৰ, পোষ্টমৰ্টেম ৰিপৰ্টতো ধৰ্ষণ আৰু হত্যাৰ কথা ওলাইছে। পোষ্টমৰ্টেমত নিশ্চিত হৈছে দুই ভগ্নীক ধৰ্ষণ কৰি হত্যা কৰাৰ তথ্য। আৰু ইয়াৰ পিছতে মূল অভিযুক্তৰ ভৰিত গুলিয়াইছে কোকৰাঝাৰ আৰক্ষীয়ে। মূল অভিযুক্ত ফৰিজুলে পলাবলৈ চেষ্টা কৰিছিল আৰু পলাবলৈ চেষ্টা কৰাৰ বাবে ভৰিত গুলি কৰিছে আৰক্ষীয়ে। পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলি কৰিছে ভৰিত আৰু ঠাইতে বাগৰি গৈছে মূল ধৰ্ষণকাৰী। চৰজবিন তদন্তৰ বাবে ফৰিজুলক ঘটনাস্থলীলৈ লৈ গৈছিল আৰক্ষীয়ে। অসম কঁপাই যোৱা অভয়াকুটি কাণ্ডৰ মূল অভিযুক্তৰ পলায়নৰ চেষ্টা চলিল। দুই ভগ্নীক নৰপিশাচ ফৰিজুলে নেতৃত্বত এটা দলে ধৰ্ষণ কৰিছিল, তাৰ পিছত হত্যা কৰিছিল। আৰক্ষীয়ে তদন্ত কৰিবলৈ নিয়াৰ সময়তে পলায়নৰ চেষ্টা কৰিছিল ফৰিজুলে। ধৰ্ষণকাৰীয়ে দুই ভগ্নীৰ এটা মোবাইল হাবিত লুকুৱাই থৈ আহিছিল। মোবাইলটোৰ লগতে এখন দাও তেওঁ সেই সময়তে মাটিত পুতি থৈ আহিছিল। আৰক্ষীয়ে মোবাইলটো বিচাৰি ফৰিজুলক সেই স্থানলৈ লৈ যায় আৰু তেতিয়াই ফৰিজুলে আগৰে পৰা থৈ দিয়া দাখনেৰে আৰক্ষীক আক্ৰমণ কৰে। আৰক্ষীয়ে তৎক্ষণাৎ ভৰিত গুলিয়াই বগৰাই দিয়ে ফৰিজুলক। ফৰিজুলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে এই মুহূৰ্তত। এই চাঞ্চল্যকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰে জড়িত 7জনক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰে 3জনৰ নাম ইতিমধ্যে আহিছে। মাষ্টাৰ মাইণ্ড আছিল ফৰিজুল। বাকী কেইটা ধৰ্ষণকাৰী মুজাম্মেল শ্বেখ, নাজিবুল আলী। আৰু এই এক্সক্লুচিভ দৃশ্য আমি টাইমিত দৰ্শকক দেখুৱাইছোঁ। চিকিৎসালয়ত ফৰিজুলৰ ভৰিত গুলি লাগিছে আৰু ফৰিজুল বৰ্তমান চিকিৎসাধীন। এইজন ফৰিজুলেই পলাবলৈ চেষ্টা কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে ভৰিত গুলিয়াইছে তেওঁৰ আৰু বৰ্তমান চিকিৎসাধীন হ'বলগীয়া হৈছে। অতি নৃশংস হত্যাকাৰী এইজন ফৰিজুল। তেওঁৰ ঠিক ভৰিত আৰক্ষীয়ে গুলি কৰিছে। পলাবলৈ চেষ্টা কৰিছিল, হেণ্ডকাফসহ পলাবলৈ চেষ্টা কৰিছিল। আৰক্ষীয়ে এখন দাৰে আক্ৰমণ কৰিবলৈ চেষ্টা চলাইছিল আৰক্ষীক আৰু প্ৰত্যুত্তৰত আৰক্ষীয়ে ফৰিজুলৰ ভৰিত এটা গুলি মাৰে। আৰক্ষীৰ ভাষ্য আমাৰ হাতত আছে। তাৰপিছত ঋতুৰাজ মেধিৰ কাষলৈ যাম। এই মুহূৰ্তত আৰক্ষীয়ে ঘটনা সম্পৰ্কত কি কৈছে শুনক। मर्डर केस ऑफ 2 माइनर गर्ल्स, उस केस में जो प्रमुख आरोपी मेन एक्यूज वॉज फरीजुल रहमान। उनके इंट्रोगेशन में उन्होंने बताया कि एक उस क्राइम में इन्वॉल्व एक मोबाइल उन्होंने छुपा के रखा हुआ है बेडलांगमारी एरिया में। तो वो अब लीड करने के लिए कल रात को 12 बजे के बाद में हमारी टीम निकल गई थी विथ आयो। तो जब उन्होंने लीड करते हुए वहाँ पे ले गए तो हमने उनको बताया कि हमारी टीम ने उनको बताया कि आप दिखा दीजिए कहाँ पे मोबाइल रखा हुआ है। जब वो चेक कर रहे थे जंगल एरिया में कि कहाँ पे है, तो वहाँ पे मोबाइल नहीं था बल्कि वहाँ पे एक दाव उनका हमेशा का रखा हुआ था। उस दाव का ही इस्तेमाल करके उन्होंने हमारी टीम के ऊपर भी अटैक किया। और वो अटैक करने के टाइम पे उन्होंने जो अटैक किया उसमें हमारे कांस्टेबल का भी जख्म हुआ है एंड वो अटैक करके वहाँ से भागने की कोशिश कर रहा था। उसी की वजह से पुलिस को कंट्रोल फायर वहाँ पे करना पड़ा। 2 राउंड्स फायर किए गए, उसमें से एक राउंड एक्यूज फरीजुल रहमान के राइट पैर में लगी और उसके वजह से वो इंजर वहाँ पे हो गया। इमीडिएटली उसको हमने कोकराझार सिविल हॉस्पिटल में ले आए, जहाँ से उसको बरपेटा मेडिकल कॉलेज में रेफर किया। इंजर कांस्टेबल का नाम बोरो है, उसका हम डिटेल भी आपको दे देंगे। वो अभी आउट ऑफ डेंजर है, उसको ज़्यादा इंजरी नहीं, सिंपल इंजरी।
আমাৰ হাতত আৰু এটা মন্তব্য আছে আমি ঋতু শুনাম যে পোষ্টমৰ্টেমৰ সম্পৰ্কত কি কৈছিল সমগ্ৰ ঘটনাটো কিদৰে হৈছিল নিশ্চয়কৈ ঋতুসুন শৰ্মা চিনেমাৰ কায়দাৰে এটা ঘটনা সংঘটিত হৈছিল যিটো ঘটনা প্ৰথমে সংঘটিত হোৱাৰ পাছত প্ৰথমে এক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰা হৈছিল দুগৰাকী ভগ্নীক ধৰ্ষণ কৰি যি হত্যাকাণ্ড সংঘটিত হ'ল অভয়াকুটিত কোকৰাঝাৰৰ এই অভয়াকুটিত এই ঘটনা সংঘটিত হোৱাৰ পাছতেই এই ঘটনাক এক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱা হৈছিল আৰু এই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ পাছতেই কিন্তু এটা নতুন মূৰ দেখিবলৈ পোৱা গৈছে মূল অভিযুক্ত ফৰিজুল নামৰ যিটো অপৰাধী আছে সেই অপৰাধীটোক 24 ঘণ্টাৰ পাছতেই ফৰিজুল মুজাম্মিল আৰু নাজিবুল নামৰ তিনিটাক 24 ঘণ্টাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছিল আৰু এই মাৰাথান জেৰাৰ মাজতে স্বীকাৰ কৰিছিল এই ঘটনাৰ কথা আৰু ঘটনাৰ কথা স্বীকাৰ কৰাৰ মাজতে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিল য'ত এটা মোবাইল ফোন যি কেইগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা হ'ল সেই নাবালিকা এগৰাকীৰ মোবাইল ফোন এটা সেই হালবাৰী অঞ্চলতে পেলাই থৈ আহিছিল অথবা লুকুৱাই থৈ আহিছিল বুলি স্বীকাৰোক্তি দিছিল আৰু তেনেধৰণৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে নিশাৰ ভাগতেই সৰজমিন তদন্তৰ বাবে অভিযুক্ত ফৰিজুলক লৈ সৰজমিন তদন্তৰ বাবে নিশাৰ ভাগতেই হালবাৰী অঞ্চলত উপস্থিত হ'ল হালবাৰী অঞ্চলৰ এটা ভিতৰুৱা অঞ্চল বেদলাংমাৰী অঞ্চলত নিশাৰ ভাগত উপস্থিত হোৱাৰ পাছতেই নিশাৰ ভাগত চলালে অভিযান আৰু এই অভিযান কালতে মোবাইলটো উদ্ধাৰৰ বাবে আৰক্ষীয়ে তেতিয়া অভিযান চলাই আছিল আৰু তাৰ মাজতে পূৰ্ব পৰিকল্পিত আছিল সমগ্ৰ বিষয়টো ফৰিজুলে পূৰ্বতে জানিছিল দূৰদৰ্শী চিন্তাধাৰাৰে চিন্তা কৰিছিল ফৰিজুলে পূৰ্বতে এনেধৰণৰ ঘটনা জানাৰ পাছত মোবাইলটো লুকুৱাৰ সমান্তৰালকৈ এখন দাও কিন্তু তাত লুকুৱাই থৈছিল আৰু চিনেমাৰ কায়দাৰে মোবাইল বিচৰাৰ চলেৰে আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ ওপৰত দাখনেৰে আক্ৰমণ চলাইছিল ফৰিজুলে আৰু আত্মৰক্ষাৰ স্বাৰ্থত অৱশেষত আৰক্ষীয়ে ভৰিত গুলিয়াবলৈ বাধ্য হ'ল ফৰিজুল নামৰ এই অপৰাধীটোক অৱশেষত ভৰিত গুলিওৱাৰ পাছত এতিয়া ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে সৰ্বমুঠ 7 গৰাকীকৈ যদিও গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক কিন্তু প্ৰথম 24টা ঘণ্টাতে 3 গৰাকীক গ্ৰেপ্তাৰ কৰি জেৰা যি অব্যাহত ৰাখিলে আৰক্ষীয়ে সেয়া কিন্তু এক প্ৰকাৰ অসম আৰক্ষীৰ বাবে সফল অভিযান ধন্যবাদ জনাইছো ইতিমধ্যে পোষ্টমৰ্টেম ৰিপৰ্টৰ আহিছে আৰু আৰক্ষীয়ে কৈছে যে আমি ৰিকনষ্ট্ৰাকচন কৰোঁতে যিবিলাক তথ্য পাইছিলোঁ ধৰ্ষণৰ তথ্য আত্মহত্যাৰ ৰূপ দিয়া তথ্য তাক পোষ্টমৰ্টেম ৰিপৰ্টে ছাপোৰ্ট কৰিছে বুলি প্ৰকাশ কৰিছে সেই মন্তব্য আমাৰ হাতত আছে डायरेक्टली वर्ड टू वर्ड आम्ही शेअर करूंक नुवारे ते आम्ही हेतूय कम की जितू आम्ही रिकन्स्ट्रक्शनात पालू डिटेल्स ते ताक हे माने सपोर्ट होई आसा आमार जितू आम्ही रिकन्स्ट्रक्शन पालू ताक नियम रिपोर्ट सपोर्ट होई आसा तो अपना लोग डायरेक्टली वर्ड टू वर्ड आम्ही शेअर এই জনকে ভৰিত গুলিয়াই আহত কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে আৰু এই ঘটনাই দেশ কঁপাই গৈছিল দুজনী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি গছত ওলমাই ৰাখিছিল আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাত উপস্থিত হৈ এই ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল আৰক্ষীক আৰু তাৰ পিছতে জুলুঙাৰ মেকুৰী ওলাই পৰিছিল